হেল্ল' গাইজ, চাওক কালি বতাহ ধুমুহাত কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকৰ ঘৰৰ ওপৰতে গছ পুৰি দিছে, দেখিছে নহয়। আজি অকণমান সহায় কৰি দিলোঁ, আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব। ওলা আকৌ, একো নহয় না ওলালে। আমাৰ এয়া পৰেশ বৰুৱাৰ ঘৰ। পৰেশ বৰুৱা সেইজন নহয় আকৌ, আমাৰ গাঁৱৰ পৰেশ বৰুৱা। পৰেশ বৰুৱা ধেৰ নাম থাকে বাৰু। তেওঁৰ ঘৰটো বিশেষ ক্ষেত্ৰত চৰকাৰৰ সহায় সহযোগ পোৱা নাই আজিলৈকে। কি কৰি আছে চৰকাৰে নাজানো। গাঁৱত দুখীয়া মানুহক টিং নিদিয়ে, ধনী ধনী মানুহে টিং পায়, দুখীয়া মানুহে টিঙেই নাপায় আজিলৈকে। কি হৈছে এনেকৈনো কিমান দিন চলিব চৰকাৰ? চলি আছে চৰকাৰ সুখ শান্তিৰে, কিন্তু মানুহে নাপায় একো বস্তু। তেওঁলোকক অলপ সহায় সহযোগ দিব লাগে। গাঁৱত কেইবাবাৰ মই বনাব নোৱাৰিলোঁ ভিডিঅ'টো, কালি বতাহ ধুমুহাত মোবাইলটো হেং অফ হৈ গ'ল। আজি বনাই দিছোঁ আৰু অলপমান সহায়ো কৰি দিলোঁহি। আপোনালোকেও যাতে কৰি দিয়ে এনেকৈ মানুহক সহায়, আৰু মোক লাইক ছাবস্ক্ৰাইব কৰি অকণমান ভিডিঅ'টো পপুলাৰ কৰি দিয়ে, যাতে চৰকাৰৰ ওচৰত পাই যায়। এইবিলাক দেখিছে নহয়, টিং লগাব পৰা নাই, টিঙে নাই, কিনিবলৈ পইচা নাই, অৰ্থনীতি দুৰ্বল। দেখিছে, আপোনালোকে সহায় সহযোগ কৰি দিব। আপোনালোকলৈ ধন্যবাদ থাকিল, চৰকাৰলৈ ধন্যবাদ থাকিল। সহায় সহযোগ কৰে যাতে গাঁৱৰ মানুহক। জকাই ঠেকানি খান্তিঘাট পোষ্ট অফিচ হয়, ডিব্ৰুগড় জিলা, অসম।